আজি মই যিখিনি কথা আপোনাক ক'বলৈ বিচাৰিছোঁ এই কথাখিনি সাধাৰণ কথা নহয়। ইয়াৰ মাজত এনেকুৱা এটা ৰহস্য লুকাই আছে, যি ৰহস্য যদি আপুনি এবাৰ বুজি লয় তেতিয়াহ'লে কেতিয়াও আপোনাৰ দাম্পত্য জীৱন অসুখী নহয়। সদায় দাম্পত্য জীৱনত সুখ, শান্তি আৰু প্ৰেম বৰ্তি থাকিব। এয়া 100% প্ৰমাণিত। যিসকল মহিলাই ৰাতি শোৱাৰ সময়ত ভাবে এইফালে শুম নে সেইফালে শুম, কোনফালে শোৱাটো উচিত হ'ব, তেন্তে সেই মহিলাগৰাকীয়ে আজিৰ আমাৰ এই ভিডিঅ'টো চোৱাৰ পিছত তেওঁৰ বহু ভুল নিশ্চিতভাৱেই নোহোৱা হৈ যাব। এই সৰু এটা অভ্যাসে কেতিয়াবা কেতিয়াবা স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হৈ থকাৰ ক্ষেত্ৰত বাধা হৈ পৰে। স্বামী স্ত্ৰীৰ সম্পৰ্কৰ সন্মুখত ডাঙৰ প্ৰাচীৰ হৈ পৰে এনেকুৱা সৰু সৰু এটা ভুল। ঘৰৰ সুখ শান্তি একেবাৰে নোহোৱা হৈ পৰে। মহিলাগৰাকীয়ে এবাৰলৈও ধৰিব নোৱাৰে তেওঁৰ কিছুমান অৱহেলা, তেওঁৰ কিছুমান কাণ্ড জ্ঞানহীনতাৰ বাবেই তেওঁৰ নিজৰ ভাগ্যই একেবাৰে বৰবাদ হৈ গৈছে। আজি মই এই কথাৰ মাধ্যমেৰে আপোনালোকক সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম, নিজৰ স্বামীৰ আপুনি বাওঁফালে শুব নে সোঁফালে শুব। বহু গুণী জ্ঞানী সাধু সন্তই এটা কথা স্পষ্টকৈ কৈছে, এইবোৰ কথা আপুনি কোনো গ্ৰন্থত উল্লেখ নাপায়। এই কথাখিনি অনুভৱৰ দ্বাৰা সৃষ্টি হোৱা, জ্ঞানৰ দ্বাৰা ওলোৱা এই কথাখিনিক বাস্তু জ্যোতিষেও স্বীকৃতি দিয়ে। কেৱল মাত্ৰ এবাৰ কল্পনা কৰকচোন, ৰাতিৰ সময়, চন্দ্ৰমাৰ কিৰণ খিৰিকীৰে আপোনাৰ কোঠাত পৰিছে, এক পাতল শান্তি গোটেই ঘৰখনত বিৰাজমান হৈ পৰিছে। আপোনাৰ স্বামীয়ে দিনৰ দিনটো দুখে ভাগৰে আহি বিচনাখনত পৰিছে। তেন্তে তেনে ক্ষেত্ৰত আপুনি যদি পত্নী, আপোনাকেই সুধিছোঁ, এতিয়া আপুনি স্বামীৰ সোঁফালে শুব নে বাওঁফালে শুব? বহুতেই কিন্তু এই কথাত একেবাৰেই গুৰুত্ব নিদিয়ে আৰু এইখিনি কাৰণেই বহু ঘৰলৈ বিভিন্ন ধৰণৰ সমস্যা আহে, বিভিন্ন ধৰণৰ বিপদ আপদ আহে। স্বাস্থ্যৰ ক্ষেত্ৰতো সাংঘাতিক ধৰণৰ পৰিৱৰ্তন হয়। ঘৰলৈ বা হাতলৈ ধন অহাৰ পথ বন্ধ হৈ পৰে। তাৰপিছত মানুহে নিজৰ কপালখনকেই ভুকুৱাবলৈ আৰম্ভ কৰে। আমাৰ কপালখন কিয় এনেকুৱা হ'ল? হঠাৎ আমাৰ কিয় এনেকুৱা অৱস্থা হ'ল? আচলতে আপোনাৰ শোৱাৰ দিশটোক লৈও বহু কথা জড়িত হৈ থাকে। আপোনাৰ শোৱাৰ দিশটোক লৈ আপোনাৰ ঘৰখনৰ আৰ্থিক প্ৰগতি নিশ্চিতভাৱে জড়িত হৈ থাকে। যদি আপোনাৰ পত্নীয়ে আপোনাৰ বাওঁফালে শুৱে তেন্তে এইখিনি খুবেই সৌভাগ্যশালী আৰু অত্যন্ত লাভজনক হ'ব আপোনাৰ জীৱনৰ কাৰণে। এয়া কেৱল পৰম্পৰা নহয়, ইয়াৰ আঁৰত বিজ্ঞানো আছে। শক্তি বিজ্ঞান। এক কথাৰ মাধ্যমেৰে আপোনাক মই এই কথা বুজাই দিব খুজিছোঁ। 5 বছৰ পূৰ্বে বিয়া হৈছিল ৰাধা আৰু মোহনৰ। আৰম্ভণিতে দুয়োৰে মাজত খুব মৰম চেনেহ, কিন্তু সময়ৰ লগে লগে তেওঁলোক দুয়োৰে মাজত ক'ব নোৱাৰাকৈ এক দূৰত্ব আহিল। প্ৰতিদিনেই তেওঁলোক দুয়োৰে মাজত হাই কাজিয়া হ'বলৈ ধৰিলে, তৰ্ক বিতৰ্ক হ'বলৈ ধৰিলে। ইজনৰ লগত সিজনৰ কথা মত একেবাৰে নিমিলা হৈ গ'ল। হাঁহি ধেমালিৰে আৰম্ভ কৰা সংসাৰখন কোন মুহূৰ্তত বিষাক্ত হৈ পৰিল তেওঁলোকে নিজেও ক'ব নোৱাৰিলে। তেওঁলোকৰ সংসাৰত হাঁহি ফূৰ্তি আনন্দ একো নোহোৱা হৈ থাকিল। সম্পৰ্কটো একেবাৰে শেষ হোৱাৰ পথত। এদিন ৰাধাই নিজৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ গৈছিল। সেই বান্ধৱীজনীৰ ঘৰত এগৰাকী আইতা আছিল। আইতাগৰাকীয়ে ৰাধাক হাঁহি হাঁহি এষাৰ কথা ক'লে, আইজনী, কেতিয়াবা সম্পৰ্কবোৰৰ সুখ তুমি স্বামীৰ সোঁফালে শোৱা নে বাওঁফালে শোৱা সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰে। কথাৰ মাজতে আইতাগৰাকীয়ে তেনেকৈ ক'লে ৰাধা আচৰিত হ'ল। ৰাধাই সুধিলে, আইতা, শোৱাৰ দিশটোৱেও মানুহৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে নেকি? ভুল দিশত শুলে মানুহৰ সম্পৰ্ক খেলিমেলি হৈ যায় নেকি? আইতাগৰাকীয়ে ক'লে, আইজনী, তুমিও আকৌ সেই ভুলটোকেই কৰিবলৈ ওলাইছা। আইতাগৰাকীয়ে ৰাধাক বুজালে, যিগৰাকী পত্নীয়ে নিজৰ স্বামীৰ বাওঁফালে শুৱে সেইগৰাকী পত্নীয়ে নিজৰ স্বামীৰ সোঁফালৰ মস্তিষ্ক সক্ৰিয় কৰি ৰাখে। সোঁফালৰ মস্তিষ্ক প্ৰেম, অনুভৱ, স্নেহ, আপোনত্ব আৰু সংবাদৰ কেন্দ্ৰ। সেইখিনিৰ পৰা নিজৰ স্বামীৰ মন একেবাৰে কোমল হয়। যিকোনো কথা সোনকালে বুজি পায়, শুনে, খং ৰাগ কম হয় আৰু দাম্পত্য জীৱন খুব মধুৰ হৈ পৰে। যদি পত্নীগৰাকীয়ে নিজৰ স্বামীৰ সোঁফালে শুৱে তেতিয়া স্বামীৰ বাওঁফালৰ মস্তিষ্ক সক্ৰিয় হৈ পৰে। বাওঁফালৰ মস্তিষ্ক কিহৰ কেন্দ্ৰবিন্দু? তৰ্ক বিতৰ্ক, হাই কাজিয়া, জেদ, অহংকাৰ এইবোৰৰ কেন্দ্ৰবিন্দু। যেতিয়া বাওঁফালৰ মস্তিষ্ক সক্ৰিয় হ'ব
তেতিয়া সেই সম্পৰ্ক সদায় বিষাক্ত হৈ পৰিব। লাহে লাহে মিঠা হৈ থকা সম্পৰ্কটো তিতা হ'বলৈ আৰম্ভ কৰিব। ৰাধাই এই কথা শুনি একেবাৰে হতবাক হৈ পৰিল। ৰাধাই ক'বলৈ ধৰিলে, আইতা, মই দেখোন সদায় মোৰ স্বামীৰ সোঁফালে শুওঁ। আইতাগৰাকীয়ে মিচিকিয়াই হাঁহি ৰাধাক বুজালে, তেন্তে তোমাৰ সমস্যাৰ কাৰণ এইটোৱেই। সেইদিনা আইতাগৰাকীৰ সেই কথা শুনাৰ পিছত প্ৰতি নিশা ৰাধাই নিজৰ স্বামীৰ বাওঁফালে শুবলৈ ধৰিলে। আৰু কেইদিনমানৰ ভিতৰতেই ৰাধাৰ ঘৰ হাই কাজিয়াৰ পৰিৱৰ্তে প্ৰেম আনন্দ ফূৰ্তিৰে ভৰি পৰিল। য'ত কথা বতৰা বন্ধ হৈ গৈছিল, য'ত কেৱল হাই কাজিয়া আছিল, সেইখন ঘৰত এতিয়া প্ৰেমৰ পদুম ফুলিছে। স্বামীৰ কথা বতৰাবোৰ আগৰ দৰে নহয়। স্বামীৰ কথা বতৰাবোৰ হঠাৎ সলনি হৈ পৰিল। সদায় যিবোৰ তৰ্ক বিতৰ্ক হৈ আছিল, সেইবোৰ লাহে লাহে নোহোৱা হ'ল। স্বামীৰ যিটো খিংখিঙীয়া ভাৱ, যিকোনো কথা এটা কৈ দিলেই যে জাঙুৰ খাই উঠে, সেইবোৰ নোহোৱা হৈ সম্পৰ্কত মধুৰতা উভতি আহিল। এয়া কোনো চমৎকাৰ নহয়, এয়া এক শক্তিৰ নিয়ম। আৰু এটা কথা আপুনি মন দি শুনি লওক, যেতিয়া আপুনি বিচনাখনত শুব, গাৰুৰ কাষতেই মোবাইলটো, লেপটপটো বা তেনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী একেবাৰেই নাৰাখিব। কাৰণ ইয়াৰ পৰা ওলোৱা কিৰণে আপোনাৰ টোপনিত প্ৰভাৱ পেলাব পাৰে, আপোনাৰ টোপনি ভাগি যাব পাৰে আৰু আপোনাৰ মন মগজু একেবাৰে খিংখিঙীয়া হৈ পৰিব পাৰে। কেৱল আপুনি শিতান সলনি কৰিলেই নহ'ব, আপোনাৰ গোটেই শৰীৰ, গোটেই বডিৰ পজিশ্যনটো সলনি কৰিব লাগিব। আপুনি যদি আপোনাৰ মূৰটো বাওঁফালে দিছে আৰু শৰীৰটো যদি আপুনি সোঁফালে দিছে, তেন্তে একো লাভ নাই। আপুনি যিটো গাৰু ল'ব, সেই গাৰুটো বহুত বেছি ওখও নল'ব আৰু একেবাৰে বহুত বেছি সৰুও নল'ব। এটা মধ্যম উচ্চতাৰ গাৰু আপুনি ল'ব, যাতে আপোনাৰ গলধনৰ বিষ নহয়। আজিকালি বহুতেই প্ৰয়োজনতকৈ বেছিকৈ ওখকৈ শুবলৈ বিচাৰে। গাৰু ডাবুলকৈ লৈ শোৱাৰ আজিকালি বহুতৰে অভ্যাস। এনেকুৱা কৰিলে আপোনাৰ স্পণ্ডেলাইটিছ হ'ব পাৰে, গলধনৰ বিষ হ'ব পাৰে। কেৱল গলধনৰ বিষেই নহয়, এনেকৈ আপুনি শুলে আপোনাৰ মুড বেয়া হ'ব পাৰে আৰু সেই মুড যদি আপোনাৰ বেয়া হয়, তেতিয়াই আপোনাৰ কাজিয়া আৰম্ভ হ'ব। আপুনি যিটো কোঠাত শুৱে, সেই কোঠাৰ পৰিৱেশ একেবাৰে শান্ত কৰি ৰাখিব। সামান্য পোহৰ থকা কোঠাতহে আপুনি শুব। আৰু শোৱনি কোঠাটো সদায় সুগন্ধিযুক্ত হ'ব লাগে, লেতেৰা গোন্ধাব নালাগে। ভাল সুগন্ধি শোৱাৰ ৰুমটোত বিয়পি থাকিব লাগে। য'ত প্ৰেম থাকে, তাৰ বাতাবৰণ প্ৰেমৰ দৰেই হ'ব লাগে। স্বামী স্ত্ৰীৰ শোৱনি কোঠাটোত নিশ্চিতভাৱেই প্ৰেম থাকে। সেইকাৰণে সেই কোঠাৰ পৰিৱেশ বা সেই কোঠাৰ বাতাবৰণ প্ৰেমৰ দৰে নিৰ্মল হ'ব লাগে। যদি আপোনাৰ হৃদজনিত কিবা ৰোগ আছে, হাড়ৰ যদি কিবা গুৰুতৰ সমস্যা আছে, তেন্তে চিকিৎসকৰ আপুনি পৰামৰ্শ ল'ব। শোৱাৰ পূৰ্বে আপুনি মনলৈ ভাল চিন্তা আনিব। চকুহাল মুদি ভগৱানৰ ছবিখন আপুনি মনলৈ আনিব। যিমানবোৰ আপোনাৰ দুচিন্তা, দুৰ্ভাৱনা আছে, সেই সকলোবোৰ বিচনাখনত পৰাৰ লগে লগে ত্যাগ কৰিব। কেতিয়াও দুচিন্তা, দুৰ্ভাৱনা, হতাশা এইবোৰলৈ বিচনাখনলৈ নাহিব। সেইবোৰ আপুনি বেলেগ ৰুমতেই এৰি থৈ আহিব। বিচনাখনলৈ অহাৰ সময়ত আপুনি নিজৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ কৰি আনিব। যদি আপোনাৰ দিনটো খুব বেয়াকৈ পাৰ হৈ গৈছে, তেতিয়াও আপুনি নিজৰ মনটোক বুজাই ল'ব, যি হ'ল হৈ গ'ল, কাইলৈ মোৰ নিশ্চিতভাৱে ভাল হ'ব। এনেকৈ আপুনি মনটোক বুজাই ল'ব। আপুনি যেনেদৰে বুজাই ল'ব, আপোনাৰ অৱচেতন মনটোৱে তেনেদৰেই স্বীকাৰ কৰি ল'ব। শোৱাৰ পূৰ্বে আপুনি আপোনাৰ জীৱনসংগীৰ চকুলৈ চাই খুব ধুনীয়াকৈ 5 মিনিট কথা পাতিব। এই 5 মিনিট সময় যে আপুনি কথা পাতিব, সেইখিনি সময়ত আপুনি মোবাইলটো আঁতৰাই ৰাখিব। যদি আপোনাৰ শোৱনি কোঠাত টিভি চলি আছে, টিভিটো বন্ধ কৰি ৰাখিব। শোৱাৰ পূৰ্বৰ এই 5 মিনিট সময় দাম্পত্য জীৱনৰ কাৰণে অমৃতৰ সমান। শোৱাৰ পূৰ্বে কোঠাটোত অলপমান হ'লেও সুগন্ধি বিলাই দিয়ক, যেনে চন্দন, গোলাপ, লেভেণ্ডাৰ এনেকুৱা ধৰণৰ সুগন্ধি আপুনি বিলাই দিয়ক। সুগন্ধিযুক্ত কোঠাটোত আপোনাৰ মন একেবাৰে শান্ত হৈ থাকিব, প্ৰেমেৰে মনটো একেবাৰে ভৰি পৰিব, এক পজিটিভিটি আহিব। শোৱনি কোঠাত সোমালেই মানুহৰ মনটোত পজিটিভিটি আহিব লাগে। বেডৰুমৰ কাজিয়া বা বেডৰুমৰ অশান্তি কিমান বেছি ভয়ানক হয়, সেয়া ভুক্তভোগীসকলে ভালদৰে বুজি পায়। আপোনাৰ শোৱনি কোঠাটো যাতে বিষাক্ত নহয়, বেডৰুমটো যাতে আপোনাৰ অশান্তিময় নহয়, তাৰ কাৰণে এইখিনি উপায় আপুনি কৰিবলৈ নাপাহৰিব। বিচনাখনত কেতিয়াও সদায় এটা জেগাতেই আপুনি খামুচ মাৰি ধৰি শুই নাথাকিব। শোৱাৰ স্থান কিছু সলাই পেলাব।
যেতিয়া আপুনি শোৱাৰ স্থান টুকুৰা অলপ সলাই থাকে সময়ে সময়ে তেতিয়া আপোনাৰ শক্তিৰ প্ৰবাহ পৰিৱৰ্তন হয় কিন্তু আপুনি মনত ৰাখিব সদায় স্বামীৰ বাওঁফালে আপুনি শুব শোৱাৰ পূৰ্বে এগিলাচ পানী সেৱন কৰি আপুনি নিজেই নিজৰ মনটোক ক'ব আজি মোৰ দিনটো বহুত বেছি ভালদৰে পাৰ হৈ গ'ল ভগৱানক ধন্যবাদ দিব এই কথাখিনিয়ে আপোনাৰ ভাগ্য একেবাৰে সলাই পেলাব যদি কিবা কাৰণবশতঃ পত্নীগৰাকীয়ে নিজৰ স্বামীৰ বাওঁফালে শুব নোৱাৰে তেন্তে এটা উপায় আপোনাৰ কাৰণে মই দিব বিচাৰিছোঁ শোৱাৰ পূৰ্বে 1 মিনিট ইজনে আনজনৰ হাত দুখন খামুচ মাৰি ধৰিব চকুহাল বন্ধ কৰি ল'ব হাত দুখন খামুচ মাৰি যে চকুহাল বন্ধ কৰি ল'ব এইখিনি আপোনাৰ শক্তি সক্ৰিয় কৰি দিব কিন্তু এটা কথা মনত ৰাখিব পত্নীগৰাকীয়ে নিজৰ স্বামীৰ বাওঁফালে শোৱাটো কেৱল শোৱাৰ পজিশ্যনেই নহয় বৰঞ্চ প্ৰেম শক্তি সৌভাগ্য আৰু দাম্পত্য সুখৰ এক দিব্য নিয়ম যি এই নিয়ম পালন কৰে সেইখন ঘৰলৈ সুখৰ আগমন হয় সম্পৰ্ক মধুৰ হয় যিমান দুশ্চিন্তা দুৰ্ভাৱনা আছে এই সকলোবোৰ নোহোৱা হৈ পৰে আৰু প্ৰতি পুৱা তেওঁলোকৰ কাৰণে এক নতুন আৰম্ভণি হয় আজিৰ পৰা এনেকৈ শুবলৈ চেষ্টা কৰিব এই ভিডিঅ'টো বিশেষকৈ স্বামী স্ত্ৰীৰ কাৰণে যিসকল বিবাহ প্ৰাৰ্থী বিয়াৰ পূৰ্বে তেওঁলোকে এই কথাখিনি মানি চলিব এই কথাখিনি শুনি আপোনাৰ কেনেকুৱা লাগিল আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ